মাইতি উৰিলে বিচাৰি পাবলৈ নাই। বন্ধু বান্ধৱীসকল, আজি আহিলোঁ আকৌ মই বলিনদাৰ ঘৰলৈ। আপোনালোকে জানে যে বলিনদাক আপোনালোকে চিনিও পায় আৰু মোৰ চেনেলতে বলিনদা বহুত ভাইৰেল হৈ আছে। সেইবাবে আপোনালোকে আৰু শ্বেয়াৰ কৰি যাতে বলিনদাক আৰু ভাইৰেল কৰি দিয়ে, সেয়াই মোৰ অনুৰোধ। এতিয়া বলিনদাৰ মাজত মানে আৰু এনেকুৱা কিছুমান প্ৰতিভা সোমাই আছে। আপোনালোকক মই 2টা ভিডিঅ' দিলোঁ, সেই 3টা ভিডিঅ' দিলোঁ। সেই 3টা ভিডিঅ'ত যিমান প্ৰতিভা দেখিলে, তাৰ বাহিৰে আৰু কিনো প্ৰতিভা বলিনদাৰ মাজত সোমাই আছে, সেয়া আপোনালোকক মই দেখাবৰ বাবে বলিনদাৰ ঘৰত উপস্থিত হৈছোঁ। আৰু এয়া চাওক বলিনদাৰ ঘৰ। এই বলিনদা ঘৰত এয়া ফুলবাৰী, গোটেইখন ফুলনি মানে টাবত কি ধুনীয়াকৈ সজাই থৈছে। এয়া হ'ল আমাৰ বলিনদা। আমাৰ এতিয়া মই আপোনাক এটি কথা সুধিব বিচাৰিছোঁ যে এই যে ফুলনিখিনি, এয়া যে কোনে কৰিছে? এই ফুলনিখিনি ময়ে চব কৰা, মানে লাহে লাহে কৰিছোঁ আৰু যিমান পাৰিছোঁ। লাগিছে আপোনাৰ মানে পৰিৱেশটো মানে ভাল হ'লে থাকি ভাল লাগে ন? ঠিক আছে, আমি বহি লওঁ। এতিয়া মই আপোনালোকক চিনাকি কৰি দিম এই বলিনদা ঘৰনো কোন জেগাত বা তেখেতে কি কৰে। প্ৰথমতে আপোনাৰ পৰিচয়টো দিয়কচোন। প্ৰথমে আপোনালোকৰ সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সেৱা নিবেদিছোঁ। মোৰ ঘৰ গোলাঘাট জিলা, মেৰাপানী থানা, গাঁওখনৰ নাম 3 নং তৰাণী মাজগাঁও আৰু ডাকঘৰ আমাৰ উজনি তৰাণী। হয়, আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত দাদা 2জন আছে, তাৰপিছত বাইদেউ এগৰাকী আছে, মা আৰু মই, সিমানে আমাৰ পৰিয়াল। এতিয়া আপোনাৰ যে আগত মই 3টা ভিডিঅ' ল'লোঁ ন? হয় হয়, 3টা ভিডিঅ' মই ইউটিউবত আপলোড কৰি আপোনালোকক দেখালোঁ। সঁচাকৈয়ে আপোনালোকে বলিনদাক আদৰি লৈছে যে বৰ সুন্দৰ মহিলা মাত আৰু পুৰুষৰ মাত সকলোখিনি তেখেতৰ মানে প্ৰতিভা আছে। কিন্তু তাৰ বাহিৰে আৰু কিনো প্ৰতিভা আছে। প্ৰথমে আপুনি মোৰ ইউটিউবৰ ভিউৱাৰ্ছসকলক কি শুনাম বুলি ভাবিছে? প্ৰথমে মই আপোনাৰ দৰ্শকসকলক এটি মোৰ প্ৰাৰ্থনাৰে আজি অনুষ্ঠানটো প্ৰথম আৰম্ভণি কৰিম। কাতৰে অনুৰোধ জনাইছোঁ, নীলমণি গগৈ চেনেলটো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। দ্বিতীয়তে যাতে আপোনালোকে আমাক কোনেও বেয়া কমেণ্ট নিদিয়ে, তাৰ বাবে আপোনালোকৰ ওচৰত মই সহস্ৰবাৰ প্ৰণিপাত জনাইছোঁ। এতিয়া আপুনি প্ৰথমে মোৰ ইউটিউবৰ ভিউৱাৰ্ছসকলক প্ৰথম কি শুনাম বুলি ভাবিছে? আপোনাৰ ইউটিউবাৰ দৰ্শকসকলক মই এতিয়া এটি মহিলাৰ সৈতে এটি প্ৰাৰ্থনাৰে আজি অনুষ্ঠান আৰম্ভ কৰিছোঁ। মহিলাৰ মাতেৰে মই প্ৰাৰ্থনাটো জনাইছোঁ বাৰু। ঠিক আছে। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া ললো ৰাম ৰাম জানিয়া ললো কৃষ্ণ। সঁচাকৈ কেনেদৰে আপুনি মানে এই মহিলা মাতটো আপুনি কেনেদৰে উলিয়াই? মই একো ভাবিব নোৱাৰোঁ। আচলতে অনুসৰণ কৰিব লাগিব। মই আগতে কিছু মানে চেষ্টা কৰিছিলোঁ, চেষ্টা কৰি লাহে লাহে মানে এনেকৈ গাবলৈ চেষ্টা কৰিছোঁ। বিহুটো গাওঁ, তাৰ দ্বিতীয়তে আপোনাৰ এই সামাজিক মাধ্যমত যেতিয়া আপুনি দিছে তেতিয়া মানে গাবলৈ চেষ্টা কৰিছোঁ আৰু ভুল শুদ্ধৰে যিমান পাৰিছোঁ গাইছোঁ। ক'ৰবাত মোৰ অজানিতে ভুল ত্ৰুটিও হৈ যাব পাৰে, তাৰপৰা আপোনালোকে সকলো দুখ ত্ৰুটি মাৰ্জনা কৰিব। কিন্তু তাৰ মাজতে মই আপোনাক আৰু এষাৰ কথা সুধিব বিচাৰোঁ যে আপোনাক মই এই লোকগীত, বৰগীত, বিহুগীত আৰু মানে দিহানাম সকলোবোৰ মই গোৱা ভিডিঅ' মই ইয়াত দিলোঁ। লগত মহিলা মাত, পুৰুষৰ মাত সকলোবোৰ দিলোঁ। কিন্তু আপোনাৰ মই আৰু এটি প্ৰতিভা মানে দিয়া নাই। মোৰ ভিউৱাৰ্ছসকলে চাবলৈ পোৱা নাই, মোৰ মানে দেখাবলৈ মন গৈ আছে। আৰু বহুতে কমেণ্ট কৰিছে যে বলিনদাৰ আৰু এটি ভিডিঅ' লাগে, সেইবাবে আপোনাৰ ওচৰলৈ মই আহিবলগীয়া হ'ল। আৰু আপোনাৰ ওচৰলৈ আহিছোঁ, মই ঘৰৰ পৰা ফোন কৰিছোঁ। আপুনি আছিলে নামঘৰত, নহয়? নামঘৰত আছিলোঁ মই। নামঘৰৰ পৰা আপুনি
মোৰ বাবে নামঘৰৰ পৰা ঢপলিয়াই আহিছে হয়। আকৌ নামঘৰলৈ যাব চাগে? যাম ভকতক নামত কৈ ফোন থৈ কৰি- আহিছে হয় হয় হয়, হয়। এতিয়া আপুনি মানে এনেকুৱা আৰু এটি প্ৰতিভা দেখাব লাগে মোৰ ভিউৱাৰ্ছসকলক যে শকুনি প্ৰতিশোধ হয় শকুনি প্ৰতিশোধ নাটক ভাগৰ মানে যি গান্ধাৰী হয় গান্ধাৰীৰ দুটিমান সংলাপ গাই শুনাব লাগে। ঠিক আছে, মই শকুনি প্ৰতিশোধৰ গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰৰ কিছু সংলাপ আপোনালোকৰ আগত গাই যাম। তাত যদি মোৰ কিবা ভুল ত্ৰুটি হ'ব পাৰে হয়। আপোনালোকে ক্ষমা কৰিব দেই। মহাৰাজ, আপুনি দুৰ্যোধনক অলপ বুজাবচোন, সি আপোনাৰ কথা শুনিব মহাৰাজ। কিয় নুশুনিব মহাৰাজ? অভিমানী হ'লেও মোৰ পুত্ৰ দুৰ্যোধন অবিবেচক নহয়। আপুনি তাৰ পিতা, জন্মদাতা, আপোনাৰ কথা শুনিব মহাৰাজ। মই কিমান চেষ্টা কৰিলোঁ, কিমান বুজালোঁ, কিমান অনুনয় বিনয় কৰিলোঁ, সকলো মিছা হ'ল মহাৰাজ, সকলো মিছা হ'ল। বিশ্বাস নহয় মহাৰাজ আপোনাৰ কথা। এটিকৈ ৯৮টা সন্তানৰ সকাল মৃত্যুৰ দেখি ছাৰ বুকু নকপিল। সেই কাঠচিতীয়া, সেই পাখানক এই অবলা নাৰীয়ে কি শাস্তি দিব মহাৰাজ, কি শাস্তি দিব? কৃষ্ণ। ইমান সুন্দৰকৈ মহিলা মাতেৰে মানে ইমান সুন্দৰকৈ সংলাপটি ক'লে আপোনালোকে শুনিছে আৰু বলিন্দাক আপোনালোকে দেখিও আছে, আগতো দেখিছে। আৰু যিসকলে এতিয়া নতুনকৈ চাই আছে সেইসকলে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বলিন্দাৰ বাবে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে গোটেই অসমত জিলিকি ৰয়। ঠিক আছে বলিন্দা, আপোনাক যদি কোনোবাই আমাৰ ভিউৱাৰ্ছসকলৰ মাজৰে কোনোবা এজনে যদি আপোনাক যদি মাতে যে ভাওনাৰ অভিনয় কৰিবলৈ বোলে মহিলাৰ এটি চৰিত্ৰ আপুনি কৰিবগৈ লাগে, আপুনি কৰিবগৈনে? নিশ্চয় কৰিম, কৰিয়ে আছিলোঁ। কিন্তু আজিকালি মানে কি হ'ল হৈছে, আমাৰ বয়সো হৈ আহিছে ন, বয়স হোৱাৰ লগে লগে ধৰক যিমানখিনি আগতে যিমান বিচাৰিছিলে আজিকালি সিমানটো মানে নিবিচাৰে। কাৰণ এতিয়া উঠি অহা প্ৰজন্ম আছে, সেই উঠি অহা প্ৰজন্মকো মই ইয়াৰ পৰা কাটৰে অনুৰোধ জনাইছোঁ, তেওঁলোকে যেন নিজৰ যিটো চৰিত্ৰ কৰিব লাগে সকলো চৰিত্ৰতে নিয়াৰিকৈ কৰি যায়। ধন্যবাদ। এতিয়া বলিন্দাক যদি আপোনালোকৰ মাজৰ কোনোবা ব্যক্তিয়ে যদি ভাওনাৰ মহিলা চৰিত্ৰত অভিনয় কৰিবলৈ আপোনালোকে মাতে নিশ্চয় যাব। স্ক্ৰীণত মই নাম্বাৰ দিয়া আছে, সেই নাম্বাৰত কল কৰিলে আপুনি বলিন্দাক লগ পাব। আৰু লগতে যদি এনেকুৱা প্ৰতিভাসমূহ দেখাবৰ বাবে যদি মোক দৰকাৰ হয় আপোনালোকে মোকো মাতিব পাৰে, নিশ্চয় মই যাম। মোৰ নাম্বাৰো স্ক্ৰীণত দিয়া আছে, মই নামটো লিখি দিম, নীলমণি গগৈ আৰু বলিন শইকীয়া বুলি ন। ঠিক আছে, ইয়াৰ বাহিৰে আৰু আপুনি নতুন প্ৰতিভা আমাক কি শুনাব? নতুন প্ৰতিভা বুলি ক'বলৈ হ'লে মানে আপোনালোকে আগৰ প্ৰতিভাখিনিতো চাইছেই, তথাপি মই আজি মহিলাৰ মানে মাততে গোটেইখিনি আপোনালোকৰ যিখিনি পাৰোঁ গাই যাম, সেইখিনি আপোনালোকে যাতে ভুল ত্ৰুটিখিনি আপোনালোকে শুধৰাই যাব। ঠিক আছে। হয়, এতিয়া আপোনালোকৰ অনুৰোধ ক্ৰমে মই এটি দিহানাম গাওঁ, তাত যদি ভুল হয় ক্ষমা কৰিব। ঠিক আছে, মহিলা মাতত গাব? হয়, ঠিক আছে, গাওক। আনিলে হলা
ৰাম মই মানে কি বুলি ধন্যবাদ দিম মই একো মানে ভাবিয়ে পোৱা নাই আৰু দেই আৰু মানে সঁচাকৈ ক'বলৈ হ'লে আপোনাৰ অসমীয়া সংস্কৃতিত জড়িত হোৱা কিমান দিন হ'ল অসমীয়া সংস্কৃতিত জড়িত হয় মই প্ৰায় 4ৰ্থ শ্ৰেণীৰ পৰাই মানে এনেকৈ ধৰক বিহু নাম আধুনিক গীত জ্যোতি সংগীত বৰগীত এনেকৈ চৰ্চা কৰি আছিলোঁ মানে গাই থাকোঁ কিন্তু ভাল আমাৰ আৰ্থিক অৱস্থা ইমান ভাল নহয় সেইকাৰণে মানে মই পঢ়াও সামৰিলোঁ তাৰ দ্বিতীয়তে মই মানে আগবাঢ়িব নোৱাৰিলোঁ এতিয়া আপোনালোকৰ চেনেলৰ জৰিয়তে ধৰক আপুনি মোক এনেকৈ আগবঢ়াই নিছে তাৰ বাবে মই আপোনাক সহস্ৰ প্ৰণাম জনাইছোঁ ধন্যবাদ আৰু আপোনালোকক বলিন দাই জনালে যে তেওঁৰ আৰ্থিক অৱস্থা ইমান ভাল নহয় গতিকে আপোনালোকে এই বলিন দাক যিমান পাৰে সহায় কৰিব সেইবাবে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি এনেকুৱা অসমীয়া সংস্কৃতিত যদি কিবা আপোনালোকৰ দৰকাৰ হয় আমাৰ বলিন দাক নিমন্ত্ৰণ কৰিব আৰু যোনে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু যিমান পাৰে আপোনালোকে সহায় কৰিব সেয়াই মোৰ ফালৰ পৰাও আপোনালোকলৈ বিশেষ অনুৰোধ এইখিনিতে মই কওঁ মানে আপোনাৰ দৰ্শকসকলক সকলোকে মই কৰজোৰে অনুৰোধ কৰিছোঁ মোৰ আৰ্থিক অৱস্থা একদম বেয়া সেইকাৰণে মানে মই যিখিনি লাগতিয়াল মোৰ বস্তুখিনি ধৰক ইনষ্ট্ৰুমেণ্টখিনি কিনিব লাগে ধৰক মই এতিয়ালৈকে একো কৰিবই পৰা নাই কাৰণ মই আজিলৈকে আগবাঢ়িব পৰা নাই মোৰ টকা পইচা যদি আজি থাকিলেহেঁতেন মই তেন্তে তেতিয়া অকণমান আগবাঢ়িব পাৰিলোঁহেঁতেন কিন্তু মোৰ সিমান আৰ্থিক অৱস্থা ভাল নহয় পাৰোঁতে মই মানে কি নিজৰ মাটি বাৰী বুলিব এডৰাও নাই মই লোকৰ খেতি বাতি কৰিয়ে মানে খাই আছোঁ আধি খেতি কৰোঁ কষ্ট কৰি এনেকৈ আজি যদি দিহানাম ক'ৰবাত গাবলৈ যাওঁ সেই দিহানাম গাবলৈ যোৱাৰ জৰিয়তে ধৰক কিবা এটা যদি পাওঁ তেতিয়া ঘৰখন তেনেকৈ চলাই আছোঁ আৰু বৰ্তমান আপুনি আজি মোক এনেকৈ সামাজিক মাধ্যমত আগুৱাই নিয়াৰ বাবে আপোনাক মই সহস্ৰ প্ৰণাম জনাইছোঁ আৰু দৰ্শকক কৈছোঁ যদি আপোনালোকে কিবা এটা মোক সহায় কৰিব পাৰে নিশ্চয় অলপ সহায় কৰিলে মই উপকৃত হ'ব পাৰিম হয় ধন্যবাদ বলিন দাই আপোনালোকক ক'লেই যে তেওঁ নিজৰ মাটি বাৰী নাই সঁচাকৈ তেওঁৰ আৰ্থিক অৱস্থা বহুত বেয়া আপোনালোকক মই মোৰ ভিউৱাৰ্ছসকলক কৈছোঁ আপোনালোকে যিমান পাৰে এই বলিন দাৰ লেখীয়া এজন শিল্পীক আগুৱাই নিবলৈ চেষ্টা কৰক যাতে যিমান আগবাঢ়ে আমাৰ অসমৰ বাবে অসমৰ গৌৰৱ সেইবাবে যিমান পাৰে আপোনালোকে আগবঢ়াই নিবলৈ চেষ্টা কৰক আৰু কিছুমান প্ৰতিভা দেখাম আমাৰ বলিন দাৰ মানে এতিয়া ধৰি লওক বিহু নাম গাই শুনাব লাগে ধৰি লওক যিটো মহিলা আৰু পুৰুষে একেলগে গায় হয়নে অঁ ঠিক আছে মই পুৰুষ আৰু মহিলাই যেনেকৈ গায় তেনেদৰে গাওঁ এটি বিহুগীত মানে দুটা কলিহে গাম তাত যদি আপোনালোকে কিবা ভুল হয় আপোনালোকে শুধৰাই ল'ব ঠিক আছে জানো আকাশখন ধুনীয়া জানো তৰাৰে জিলিকা জানো আকাশখন ধুনীয়া জানো তৰাৰে জিলিকা জানো মনৰে সৰগৰ জানো তুমি মোৰ মেনকা জান দূৰণিতে জান তুমি থাকা জান সপোন থৈ জান আমাৰ দেখা জানো জানো আহিল মোৰ দৈছিলা জানো দিলে বিহু বতলা জানো জগে জগে বিহুৱা জানো ৰঙত থৈ বলিয়া জান তুমি আহিবা জান কপোলা নিবা জান মোৰ ঢিলা খোপাত জান তুমি গুজি দিবা জানো জানো ইমান সুন্দৰকৈ গাইছে মোক কিবা বহি দিবলৈ মনেই নোযোৱা হ'ল ৰ'ব এই বহি নাগাওঁ একদম মানে মোক কিবা বহি দিবলৈ মনেই নোযোৱা হৈ গ'ল ইমান সুন্দৰকৈ আপুনি মানে সঁচাকৈ ক'বলৈ হ'লে ভগৱানকো প্ৰাৰ্থনা জনাইছোঁ যাতে এই বলিন দাক আৰু যিমান পাৰে আগলৈ আগবঢ়াই লৈ যাওক সেয়া মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বাৰু বলিন দা এতিয়া আপুনি ইমানখিনি আমাক শুনালে নহয় এতিয়া তাৰ বাহিৰে আৰু কি শুনাব মোৰ ভিউৱাৰ্ছসকলক একদম চাব নাপাহৰিব দেই লগতে কিন্তু একদম ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আকৌ অঁ কৃষ্ণ এইখিনিতে মই এটি আধুনিক গীত গাম হয় সেই গীতটো গাওঁতে ধৰক এনেখিনি অপৰাধো হ'ব পাৰে ভুল কুটিটোতো মানুহৰ থাকে ন তথাপি মোৰো ভুল হৈ যাব পাৰে তাৰ বাবে আপোনালোকক মানে ক্ষমা বিচাৰিছোঁ পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই পোহনীয়া চৰাইটি উৰিলে
বিচাৰি পাবলে নাই অ ধৰু বুলি ধৰিবনো আৰু কি যে উৰি যায় কি যে উৰি যায় পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলে নাই পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলে নাই অ ধৰু বুলি ধৰিব নোৱাৰো কি যে উৰি যায় কি যে উৰি যায় পোহনীয়া চৰাইটি উৰিলে। ধন্যবাদ। মই একদম সঁচাকৈ আপুনি এতিয়া নিজে চৰ্চাকৈ মানে মহিলা মাতটো উলিয়াইছোঁ বুলি কৈছে হয়নে? কিন্তু সেই চৰ্চাটো কেনেকৈ কৰে সেইটোকে অন্তত শিকাই দিয়ক। চৰ্চাটো মই এনেকৈ এইটো গীত গালে মানে এনেকৈ ভাল লাগিব নেকি এনেকৈ মানে আয়ত্ব কৰি ধৰক যিমানখিনি পাৰিছোঁ গাইছোঁ। এতিয়া এই কলি এটাতহে গাইছোঁ কিন্তু গোটেইটো মানে জানো। এতিয়া আপোনাৰ ভিডিঅ'টো বেছি হ'ব যে সেইকাৰণে মানে শ্বৰ্টকৈ গাইছোঁ অকণমানকৈ গাইছোঁ। আৰু এতিয়া আপুনি মহিলা মাতটো উলিয়াইছে নে জিভাখন বেলেগ কিবা কৰি দিয়ে নেকি? জিভাখন থাকে আৰু ন পুতৰাবলৈ কথাখিনি দিছে বিশেষকৈ নহয় জিভাখন কিবা কৰিলে মহিলা মাতটো ওলাই নেকি মোৰ মানে কিবা উলিয়াওঁ লাগিছে মানে। হয় আপুনি মোৰ লগত অনুসৰণ কৰিব নিশ্চয় পাৰিব আপুনি। নিশ্চয় আপুনি কিন্তু মোক একদম চেষ্টা কৰিম মই আপুনি মোক একদম শিকাব লাগিব মই মাজে মাজে ফোন কৰি শিকি থাকিম আপোনাৰ পৰা। নিশ্চয়। এতিয়া আৰু কি শুনাব এতিয়া? ইয়াৰ পিছত মই এতিয়া লোকগীতৰ অলপ কলি গাই যাওঁ দেই। ঠিক আছে হয় ঠিক আছে। উঠাব নমালি তি জগতৰ পতিহে অ মাধৱ উঠাব নমালি জগতৰ পতিহে অ যাদৱ উঠাব নমালিহে তি জগতৰ পতিহে অ মাধৱ উঠাব নমালিহে জগতৰ পতিহে পুৱাইল ৰজনী উঠা যদুমণি ৰজনী প্ৰভাত ভৈলা পুৱাইল ৰজনী উঠা যদুমণি ৰজনী প্ৰভাতি বৈলা বনৰে হৰিণী বনতে লুকাইলা পখুদ খুদিখে গৈলা অ যাদৱ উঠাব নমালিহে জগতৰ পতিহে। ধন্যবাদ অশেষ ধন্যবাদ জনালোঁ আপোনাক যে আপোনাক মই যিখিনি গাবলৈ কৈছোঁ সকলোখিনি আপুনি প্ৰতিভা দেখাই গৈছে। এয়া সৈতে আপোনাৰ দেখাইছে আজি যি ভাওনাৰ অভিনয় কৰোঁতে যি মহিলাৰ মাত উলিয়াব সেয়াও আপোনালোকক মই নতুন প্ৰতিভা দেখালোঁ। আৰু যিখিনি আজি গাইছে যিখিনি প্ৰতিভা লুকাই আছিলে সেইখিনি আজি এই বলিনদাই আপোনালোকৰ ওচৰত প্ৰচাৰ কৰি দিছে। গতিকে সেইবাবে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া আপোনাৰ মানে মই আপোনাৰ এই মহিলা মাতত মই আৰু এটা শুনি ভাল পাওঁ দেই। আপুনি আগত মোক প্ৰত্যেকটো ভিডিঅ'তে গাইছে কিন্তু এতিয়া আপুনি এনেকুৱা এভাগ তাতকৈ মানে বেলেগ ধৰণে গাব লাগিব। মানে আগত যিকেইটা গাইছে সেইকেইটা নহয় বিয়ানাম এভাগ গাই শুনাব লাগে। ধন্যবাদ আপুনি যেতিয়া মোক বিয়ানামটি গাবলৈ অনুৰোধ কৰিছে বিয়ানামটি মই গাবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে গাওক। নিশ্চয়।
কৃষ্ণ মই মানে বলিন্দাৰ মুখখনলৈ চাই থাকিব পাৰিলোঁ কেনেকৈ যে গায় মই একদম একো ভাবিবই নোৱাৰোঁ আগৰ পৰা মই মানে ইমান চিন্তা কৰি আছোঁ যে বলিন্দাই কেনেকৈ এই মহিলা মাতটো উলিয়াব পাৰে কিন্তু এতিয়া আপুনি এইটো কি গীত আছিলে বৰগীত এতিয়া আপুনি আৰু বৰগীত এভাগ গাই মোৰ ভিউৱাৰ্ছসকলক শুনাই দিয়ক ঠিক আছে মই বৰগীতটি মানে দুহাৰীমান গাই দিছোঁ বাহ একদম পখিলা পৰি গৈছে সি দেখিছে নাই বলিন্দা গাত তেজো রে গো মলা প্রতি পরভাত নিন্দা তেরি সান্দ্র মুখ দেখো উথরি প্রতি পরভাত নিন্দ্র কৃষ্ণ ধন্যবাদ বলিন্দাক মানে মই যিখিনি গাবলৈ কৈছোঁ সকলোখিনি গাই দিছে আৰু সকলোখিনি প্ৰতিভা আপোনালোকৰ মাজলৈ আগবঢ়াই দিছে বাৰু মোৰ ইউটিউবৰ ভিউৱাৰ্ছসকলক আপুনি আৰু কিবা ক'ব নেকি আপোনাৰ মানে ইউটিউবৰ দৰ্শকসকলক মই জনাওঁ নীলমণি চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক এণ্ড কমেণ্ট কৰি দিব আৰু আমাক যাতে আপোনালোকে সহায় সহযোগিতা কৰি আৰু মোক যদি আৰ্থিক কিবা এটা আপোনালোকে সহায় সহযোগিতা কৰে তেন্তে আপোনালোকৰ ওচৰত মই নথৈ আনন্দিত হ'ম হয় এয়া মই সকলো দৰ্শককে মই অনুৰোধ জনাইছোঁ এয়া বলিন্দাই ক'লেই মই আগতো কৈ আহিছোঁ যে আৰ্থিক অৱস্থা বহুত বেয়া সেইবাবে আপোনালোকে যিমান পাৰে এই বলিন্দাক সহায় কৰিব আৰু লগতে বলিন্দাৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব লগতে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ' চাবৰ বাবে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ ধন্যবাদ মোৰ ফালৰ পৰা তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ আজি তোমালোকে মোৰ গৃহত প্ৰৱেশ কৰাৰ কাৰণে আৰু তোমালোকৰ সামাজিক মাধ্যমৰ জৰিয়তে আজি মই সমাজত মানে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা পাইছোঁ তোমাক শতকোটি প্ৰণাম জনাইছোঁ ধন্যবাদ